সুপ্ৰভাত সকলোকে সুপ্ৰভাত জনালোঁ। মই আজি অশ্বকান্ত মন্দিৰলৈ আহিছোঁ। দেখিছেনে দনাদন আমাৰ ঘৰৰ কাষতে। আপোনালোকেতো দেখাবিলাকে দেখিছে, জানাবিলাকেও জানে, ওচৰৰবিলাকে সেয়াতে ওচৰণতে সেৱাটি জনাই অকণমান সকলো ৰাইজৰ কাৰণে প্ৰাৰ্থনা মাগিলোঁ, আকৌ সেৱাটি জনালোঁ। সকলোকে ভালে কুশলে নিৰাপদে ৰক্ষা কৰক কৃষ্ণ পিতা দনাদন। ইমান যে ধুনীয়া আমাৰ অশ্বকান্ত মন্দিৰত আমি সদায় আহিব নাপাওঁ, ভাগ্যত নিমিলে এয়াই আৰু। এয়া আকৌ ভিতৰলৈ সোমাই গৈ আকৌ ভিতৰতো তেওঁ যিটো মৎস্য ৰূপে অৱতাৰ সেইখিনি আছে, সেয়াতো আমি দেখিছেনে আপোনালোকে ভালকৈ চাওক। ধুনীয়াকৈ মই ইয়াতে সেৱা প্ৰাৰ্থনা জনালোঁ সকলো কাৰণে। দেখিছে মূৰ্তিজনা কি ধুনীয়া, আমাৰ কৃষ্ণ গোসাঁই সমস্ত জনাৰ কাৰণে প্ৰভু দনাদনে ভালে ৰাখক। এই আকৌ চাকি বন্তিখিনি জ্বলাই সেৱা প্ৰাৰ্থনা জনালোঁ। এইখিনি আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব পাৰিবা। সেয়া চাকি বন্তি জ্বলাই সকলো ৰাইজৰ কাৰণে প্ৰাৰ্থনা মাগিলোঁ, সকলোকে যেন ভগৱানে ভালে ৰাখক। তাৰপিছত ইয়াতে যজ্ঞ চলি আছে, যজ্ঞ হ'ব আৰু মই ৰাতিপুৱাতে আহি সেৱাটি জনাম বুলি আহিলোঁ আৰু। এয়া চাওক ভিতৰৰ পৰিৱেশ ধুনীয়াকৈ, বামুণবিলাকে ধুনীয়াকৈ চব যোগাল পাতি কৰি আছে ধুনীয়া কৰি। এয়া আৰু ভাল লাগে, কিন্তু আমাৰ বিশেষকৈ অহা নপৰে, আমিও কামত ব্যস্ত হৈ থাকোঁ, কিন্তু ভগৱানৰ ওচৰত আহিবলৈ আমাৰ সময় নিমিলে। আহিবচোন, ইয়াত ধুনীয়া লাগে, সকলো মিলিজুলি ইয়াতে আহি আমি সেৱা প্ৰাৰ্থনা জনাব লাগে সকলো কাৰণে ধুনীয়া কৰি।